জঘন্য ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদত এতিয়া ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ সংখ্যালঘুৱে প্ৰতিবাদ সাব্যস্ত কৰি কৈছে দোষীক ধৰ্মৰ ভিত্তিত নহয় উচিত শাস্তি প্ৰদান কৰক যি ধৰ্মৰে নহওক কিয় দোষীয়ে উচিত শাস্তি পাবই লাগিব আৰু ৰাজপথ উত্তপ্ত কৰি তুলিছে সংখ্যালঘুৱে ব্ৰেকিং নিউজ এই মুহূৰ্তত জাষ্টিছ ফৰ ধিং কন্যা শ্লোগানেৰে ৰাজপথ কপাই তুলিছে ধিঙৰ জনতাই আৰু এবাৰ ৰাজপথলৈ ওলাই আহিছে সংখ্যালঘুৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ সংখ্যালঘু প্ৰতিবাদৰে উত্তাল কৰিছে ধিঙৰ ৰাজপথ ধিঙত এতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তিনি নৰপিশাচক শীঘ্ৰেই উচিত শাস্তি প্ৰদানৰ বাবে নিৰ্যাতিত ন্যায়ৰ দাবীত সংখ্যালঘুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে দোষীক শাস্তি নিদিয়া পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে ধৰ্ম নহয় অপৰাধীৰ দৃষ্টিৰে অপৰাধীক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে আৰু আদালতত দোষীক শাস্তিৰ আহ্বান জনাইছে সংখ্যালঘু জনতাই ধিঙত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান মুহূৰ্তত আমি পুনে ধিঙলৈ যাব বিচাৰিছোঁ এই মুহূৰ্তত ইয়াৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে প্ৰতিবাদী সমদল ওলাইছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ সংখ্যালঘু জনতা আমার দাবি মন্ত্রী হত্যাকারী ফাঁসি দিও হত্যাকারী ফাঁসি দিও হত্যাকারী উচিত বিচার হবে উক্ত দিন ফাঁসি দিও ফাঁসি দিও প্ৰতিবাদীয়ে উত্তপ্ত কৰি তুলিছে ৰাজপথ আমি ইতিমধ্যে দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ যোগে দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছোঁ ধিঙৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে এই মুহূৰ্তত দৃশ্যাংশ ৰাজপথলৈ ওলাই আহিছে এইদৰে হাজাৰ হাজাৰ জনতা ফাঁসি দিও হত্যাকারী ফাঁসি দিও হত্যাকারী উচিত বিচার হবে উক্ত দিন ফাঁসি দিও ফাঁসি দিও আমার দাবি আমি মুহূৰ্তত প্ৰতিবাদৰ দৃশ্যাংশৰ মুহূৰ্তত দেখুৱাইছে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে ধিঙত বৰ্তমান মুহূৰ্তত সংখ্যালঘুৱে ৰাজপথ কপাই তোলা পৰিলক্ষিত হৈছে ধৰ্মৰ ভিত্তিত নহয় অপৰাধীৰ দৃষ্টিৰে অপৰাধীক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে এইসকল সংখ্যালঘুৱে উৎকট গৰমতো ৰাজপথত এয়া সংখ্যালঘুৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে জাষ্টিছ ফৰ ধিং কন্যা এই শ্লোগানেৰে ৰাজপথ কপাই তুলিছে ধিঙৰ আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত এই মুহূৰ্তত পোনে আমি মন্তব্য শুনোৱাৰ চেষ্টা কৰিম দৃশ্যাংশৰ সমান্তৰালভাৱে মন্তব্য লৈছোঁ এই মুহূৰ্তত যিকোনো ধৰ্মৰে হ'ব পাৰে ইহঁতৰ কোনো ধৰ্ম নাই আজি আমাৰ ধৰ্ম দিয়াৰ বাবে কঠোৰ আইন শাস্তি আছে তেওঁ কবিৰা গুণা কৰিছে যিসকলে এনেকুৱা কাম কৰিছে তাৰ যে কি শাস্তি আল্লাই দিব সেইটোতো মৃত্যুৰ পিছত হ'ব কিন্তু আমি এইটো নাভাবো আৰু আমি আমাৰ সমাজত আমি আহ্বান জনাম যে এনেকুৱা ধৰণৰ যিসকলে এনেকুৱা ধৰণৰ কাম কৰিব পাৰে ইহঁত মুছলমান নহয় ইছলাম বিৰোধী এইবিলাক গতিকে ইয়াত সমাজ বিৰোধী ইহঁতক কঠোৰ হাতেৰে দমন কৰিব লাগে ঘটনা সংঘটিত কৰা আসামীকেইটা কৰায়ত্ব কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি বিহিব লাগে আমি জনাইছো আদালতৰ জৰিয়তে নাবালিকা গ্ৰহণকাৰীক 24 ঘণ্টাৰ ভিতৰত চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি ফাষ্টেগ আদালতৰ জৰিয়তে ফাঁচি দিব লাগে গ্ৰহণকাৰী যিয়ে নহওক কিয় আমি অসম চৰকাৰৰ
আমি দাবি জনাম অনতিপলমে দাবি জনাম অনতিপলমে সাব্যস্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে আমি আমাৰ ফালৰ পৰা দাবী জনাইছো আৰু তীব্ৰভাৱে আমি অসম চৰকাৰক এই দাবী জনাইছো। লোক হোক মুছলমান হোক যিকোনো ধৰ্মৰে হ'ব পাৰে, ইহঁতৰ কোনো ধৰ্ম নাই। আজি আমাৰ ধৰ্ম দিয়াৰ বাবে কঠোৰ আইন শাস্তি আছে। তেওঁ কবিৰা গুণা কৰিছে, যিসকলে এনেকুৱা কাম কৰিছে তাৰ যে কি শাস্তি আল্লাই দিব সেইটোতো মৃত্যুৰ পিছত হ'ব। কিন্তু আমি এইটো নাভাবো আৰু আমি আমাৰ সমাজত আমি আহ্বান জনাম যে এনেকুৱা ধৰণৰ যিসকলে এনেকুৱা ধৰণৰ কাম কৰিব পাৰে ইহঁত মুছলমান নহয়, ইছলাম বিৰোধী এইবিলাক। গতিকে ইয়াত সমাজ বিৰোধী, ইহঁতক কঠোৰ হাতেৰে দমন কৰিব লাগে। ঘটনা সংঘটিত কৰা আসামীকেইটা কৰায়ত্ব কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। আমি জনাইছো আদালতৰ জৰিয়তে ফাঁচি দিব লাগে গ্ৰহণকাৰীক, নাবালিকা গ্ৰহণকাৰীক 24 ঘণ্টাৰ ভিতৰত চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি ফাষ্টেক আদালতৰ জৰিয়তে ফাঁচি দিব লাগে। নাবালিকা গ্ৰহণ কৰিছে, গ্ৰহণকাৰী যিয়ে নহওক কিয় আমি অসম চৰকাৰক আমি দাবী জনাম অনতিপলমে দাবী জনাম অনতিপলমে সাব্যস্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে আমি আমাৰ ফালৰ পৰা দাবী জনাইছো আৰু তীব্ৰভাৱে আমি অসম চৰকাৰক এই দাবী জনাইছো। লোক হোক মুছলমান হোক যিকোনো ধৰ্মৰে হ'ব পাৰে। ফাঁসি দিয়ক, ফাঁসি দিয়ক, হব উক্ত দিন ফাঁসি দিয়ক, ফাঁসি দিয়ক, আমার দাবি ফাঁসি দিয়ক, ফাঁসি দিয়ক, নাবালিকা গ্রহণকারী ফাঁসি দিয়ক, ফাঁসি দিয়ক, ফাঁসি দিয়ক, আমার দাবি আমার দাবি আমার দাবি গ্রহণকারী ফাঁসি দিয়ক।